কৰ্ম তীৰ্থৰ ব্ৰত এইবিলাক হ'ল কৰ্ম মাৰ্গৰ অন্তৰ্গত ভগৱন্তলৈ গুচি গ'ল, সেইকাৰণে কলিযুগত একো ফল নাপায়। প্ৰমাণ দিলে সৌনক আদি ঋষিসকলে। শুকদেৱে পৰীক্ষিতক যেতিয়া ভাগৱত কৈছিলে, তাৰ 230 বছৰৰ পিছত পদ্মপুৰাণ উত্তৰখণ্ডৰ ভাগৱত মাহাত্ম্যৰ মতে 230 বছৰৰ পিছত সৌনক আদি 28,000 ঋষিমুনিয়ে ভাগৱত শুনিছিলে সূতৰ মুখেদি। সেইকাৰণে প্ৰথম স্কন্ধ ভাগৱতৰ প্ৰথমতে উল্লেখ কৰিলে 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান এৰা মান্য কৰি সূতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। 230 বছৰৰ পিছত সৌনক আদি ঋষিসকলে এদিন আলোচনা কৰিলে যে আমি তপ জপ যাগ যজ্ঞ পূজা পাতল কৰি মানসিক শান্তি পোৱা নাই। গতিকে তেতিয়াই কোৱা শুনিছিলোঁ শুকদেৱে পৰীক্ষিতক, কলিযুগত বোলে ভাগৱত শুনিলেহে গতি লাভ কৰিব পাৰি, মানসিক শান্তি পায়। এই বুলি আলোচনা বিলোচনা কৰি বোলে ভাগৱত কোনে ক'ব? বোলে শুকদেৱে সূতদেৱক দায়িত্ব দি থৈ গৈছে। এই বুলি সূতক আমন্ত্ৰণ কৰি আনিলে নৈমিষাৰণ্যলৈ। আমন্ত্ৰণ কৰি আনি কি বুলি কৈছে? সৌনক বদতি শুনা সূত মহামানী পৰম পাতকী কলি পাইলেহে নজানি। হে মহামানী সূত, পৰম পাতকী কলিযুগ বুলি জানি আমি কি কৰিলোঁ? আৰম্ভিলো যজ্ঞয়াসী সহস্ৰ বৎসৰ হোম ধূম্ৰে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ। 1000 বছৰ আমি যজ্ঞ কৰিলোঁ। যজ্ঞৰ ধোঁৱা লাগোতে লাগোতে গোটেই গাটোৱে ধোঁৱা বৰণীয়া হৈ গ'ল। আৰু এটা কথা প্ৰমাণ পালোঁ, কি? যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ। যিবিলাক ধৰ্ম কৰ্ম কৰিছিলোঁ সেইবিলাকৰ প্ৰতি আমাৰ সম্পূৰ্ণ বিশ্বাসটো নাছিল। বিশ্বাস নোহোৱাকৈ কৰ্ম কৰাৰ কাৰণে আমাৰ আয়ুটো এনেই গ'ল। সেইকাৰণে যিবিলাক কৰ্মত আপোনাৰ বিশ্বাস নাথাকে তাৰ পৰা আপুনি একো ফল নাপায়। আকৌ কি হ'ল? কৃষ্ণতে অৰ্পিয়াই আমি কৰোঁ কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত। যদিও ভগৱন্ত কৃষ্ণৰ চৰণতে অৰ্পণ কৰি সেই কৰ্মবিলাক কৰিছিলোঁ, তাত বহুত বিঘিনি আছে প্ৰমাণ পাই গ'লোঁ। যাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আবে কহিও ক মহা ভাগৱত শাস্ত্ৰ। যাগ যুগ যজ্ঞ কৰি কেৱল কষ্টহে পালোঁ, ক্লেশ পালোঁ, দুখ পালোঁ। গতিকে আমাক এতিয়া ভাগৱত কোৱা, যাতে শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত্য কৃত্য। ভাগৱত শুনাৰ লগে লগে যাতে আমি কৃত্য কৃত্য হওঁ। কৰ্ম তই আমাৰ ভাগিল বিশ্বাস। কৰ্মটো আমাৰ ভাগিল বিশ্বাস বিঘিতি আতয় শেষ। হোম ধূম্ৰে ধূম্ৰ ভৈলন্ত শৰীৰ পাইলো মাত্ৰ মহাক্লেশ। গতিকে আমি ক্লেশ পালোঁ। সেইকাৰণে কপিল প্ৰভুৱে কৈছে এইবিলাক জ্ঞান কৰ্ম বাদ দিয়া, তীৰ্থ ব্ৰত এইবিলাকো বাদ দিয়া। তীৰ্থৰ কথা ক'লে একাদশ স্কন্ধ ভাগৱতত ভগৱন্ত কৃষ্ণদেৱে বৈকুণ্ঠ প্ৰয়াণৰ আগে আগে উদ্ধৱক কৈ থৈ গৈছে, হেৰা উদ্ধৱ,
দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ ভকতক ভজিলে ঘোষয় কৰ্মজৰ। দেৱতাতকৈও তীৰ্থতকৈও বোলে কলিযুগত ভকত শ্ৰেষ্ঠ। ভকতক ভজিলে কৰ্মজৰতা নাশ হয়। তীৰ্থবিলাকৰ ভিতৰত শ্ৰেষ্ঠ তীৰ্থ কি? বোলে গংগা। সেই গংগাতকৈও বোলে ভকত শ্ৰেষ্ঠ। কোনে কৈ থৈ গৈছে? ভগীৰথে। ভগীৰথৰ পূৰ্বপুৰুষসকল শাপাগ্ৰস্ত হৈ শিল হৈ আছিলে। তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়, যদি কোনোবাই গংগাক মৰ্ত্যলৈ নামানি তেওঁলোকক স্পৰ্শ কৰাব পাৰে, তেওঁলোক পাপৰ পৰা শাপৰ পৰা মুক্ত হ'ব। এই কথাটো গম পাই ভগীৰথে বহুকাল ধৰি গংগা দেৱীক স্তুতি প্ৰাৰ্থনা কৰি আছিলে। একালত গংগা দেৱী সদয় হৈ ক'লে যে বোপা ভগীৰথ, তোমাৰ স্তুতি প্ৰাৰ্থনাত মই সন্তুষ্ট হৈছোঁ, এতিয়া তোমাক কি বৰ লাগে কোৱা। ভগীৰথে ক'লে, হে মাতৃ, মোৰ প্ৰতি যদি তুমি সদয় হৈছা, তেন্তে তুমি মৰ্ত্যলৈ নামি আহিব লাগে। মোৰ পূৰ্বপুৰুষসকলক স্পৰ্শ কৰি তেওঁলোকক পাপৰ পৰা বা শাপৰ পৰা উদ্ধাৰ কৰিব লাগে। তেতিয়া গংগা দেৱীয়ে ক'লে, ঠিক আছে, মই তোমাৰ কথা মতে মৰ্ত্যলৈ নামি যাম, তোমাৰ পূৰ্বপুৰুষসকলক স্পৰ্শ কৰিম, তেওঁলোক শুদ্ধ হ'ব, চাফা হ'ব। কিন্তু তেওঁলোকৰ পাপবিলাক আহি মোৰ গাত জমা হ'বহি। মই পিছত কেনেকৈ শুদ্ধ হ'ম? ইয়াৰ যদি তুমি উপায় এটা দিব পাৰা, মোৰ কোনো কথা নাই। গংগা দেৱী বুলিলন্ত শুনা বাপু ভগীৰথ, হৰিবোষ বাৰু পাপচয়, মই কেনমতে শুদ্ধি হৈবো নজানো বুদ্ধি, কৈও বাপু ইহাৰ নিৰ্ণয়। এতিয়া ভগীৰথে ক'লে, হে মাতৃ, তুমি অকণো ভয় নকৰিবা, ডৰ নকৰিবা। তোমাক যেতিয়া একান্ত ভকতে স্পৰ্শ কৰিব, ভকতৰ স্পৰ্শ পালে তুমি লগে লগে শুদ্ধ হৈ গুচি যাবা। শুনি ভগীৰথে পাছে বুলিলা গংগাৰ আগে, শুনামাৱ বচনয়া আমাৰ, নকৰিবা তুমি ডৰ তজু পাপ নিৰন্তৰ, সাধু সবে কৰিবে সংহাৰ। গতিকে ইয়াত কপিলপ্ৰভুৱে ক'লে, জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিবা মন। যিমান ব্ৰত কৰিলোঁ ঈশ্বৰক নেপায়। মাত্ৰ কি কৰিব লাগিব? সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। ভগৱন্তত শৰণ ল'ব লাগিব। কেনেদৰে? বোলে সুদৃঢ় বিশ্বাসে। কিয়নো বিশ্বাসে হ'ল নামৰ কক্ষা। বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা। বিশ্বাসটো লাগিবই। আপুনি যিমান দামী ঔষধ নাখাওক কিয়, ঔষধটোৰ প্ৰতি যদি বিশ্বাস নাথাকে, যিমান দামী ঔষধ খালেও আপোনাৰ বেমাৰ ভাল নহয়। বিশ্বাসেৰে কম দামী ঔষধ এটা খালেই ভাল হৈ যাব। বিশ্বাসটো কেনেকুৱা? বোলে সুদৃঢ়। গীতাত কৈছে, হে সখী, সুদৃঢ় বিশ্বাসটো কাছৰ দৰে হ'ব লাগিব। যেন কুৰ্মে ততে ডিম্ব থৈয়া জলে বনছে, শ্ৰদ্ধা ভাৱে মনে বাঞ্ছে, প্ৰভু শিশুসানছে। কাছই বোলে কণী পাৰে বালিত, উমনি দিয়ে পানীৰ পৰা। নিজৰ ওপৰত এনেকুৱা এটা সুদৃঢ় বিশ্বাস আছে যে মই পানীৰ পৰা মনেৰে কণীকেইটাৰ কথা ভাবোঁতে 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 পাৰত থকা কণী ফুটি পোৱালি জগিবই। ঠিক সেইদৰে উদ্ধৱ কৈছে, হেৰা উদ্ধৱ, কৃষ্ণদেৱে কৈছে, সেইদৰে মূৰৰ ৰূপ চিন্তিয়া থাকয়,
মুহুৰ স্বৰূপ সিটো অৱশ্যে পাৱয়। বিষয়ৰূপী পানীত থাকিলেও খাওঁতে বওঁতে উঠোতে বহোঁতে শয়নে সপোনে যেতিয়া মোকেই ভাবি থাকিব, তেওঁ মোৰ স্বৰূপটো লাভ কৰিব পাৰে। এটা পুখুৰীত, বিশ্বাসটো চাব দেই, এটা পুখুৰীত এডাল সাপ আৰু এটা মাছৰ সখী আছিলে। সাপে সদায় ফুটনি মৰা কথা কয় মাছৰ আগত, হেৰা সখী, তোমাৰ লগততো মই কি সখীটো পাতিলোঁ বোলে, কিয়? তোমাক দেখিলে মানুহ হাতৰ পৰা দৌৰি আহে, খেদা মাৰি আহে ধৰিবলৈ। মোক দেখিলে কিন্তু মানুহ আঁতৰতে পলায়, কিয়নো মোৰ গাত ইমানেই বিষ আছে, মই কামুৰিলে মানুহ এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰে। যেতিয়া সদায় একেটা কথাকে ক'বলৈ লাগিলে, এদিন মানে মাছৰ খং উঠিলে। খং উঠি সাপক উভতি ধৰিলে, হেৰা সখী, তুমি সদায় তোমাৰ কথাকেই কৈ থাকা, আজি মোৰ কথা শুনা। বোলে তোমাৰনো ক'বলৈ কি আছে? বোলে শুনা, তুমি কামুৰিলেও যদি মানুহ বাচি থাকে, মই কামুৰিলে কিন্তু মানুহ এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰে। আৰু সাপটো থতমত খাই গ'ল, মাছৰ গাতনো কিহৰ বিষটো আছে? খং উঠিলে, প্ৰমাণ দিব পাৰিবা? বোলে পাৰিম, ঠিক আছে। কেইদিনমানৰ পিছত সেই পুখুৰীটোলৈ মানুহ এজনে কেঁকুৰা গাঁতত মাছৰ গাঁতত হাত ভৰাই ভৰাই আহি আছে। এতিয়া সাপে লৰালৰিকে মাছক লগ ধৰি ক'লে, ব'ল আমি একেটা গাঁততে সোমাই থাকোঁ। সি যে মানুহজন আহি আছে, যেতিয়া গাঁতত হাত ভৰাব, প্ৰথম কামোৰটো মই মাৰিম। কামোৰ মৰাৰ লগে লগে তুমি ওলাই মানুহটো চাবা, দেখিবা যে সি মৰিবলৈ চটফটাই আছে। মাছে ক'লে, হ'ব, কোনো কথা নাই, কথামতে কাম। মানুহজনে গাঁতত হাত ভৰাই দিলে, সাপে দিলে খুট মাৰি। খুট মৰাৰ লগে লগে মাছটোৱে সঁচাকৈ মৰিব নেকি বুলি মানুহটোৰ মুখৰ আগলৈ ওলাই চালে। মানুহটোৰ আকৌ চকু পৰিলে মাছটোৰ ওপৰত। মনে মনে ভাবিলে, অহ, মোক মাছেহে কামুৰিলে, কথাটো গুৰুত্বই নিদিলে। তাৰপিছত ক'লে, মাছে ক'লে, হেৰা সখী, মই নিজ চকুৰে দেখিছোঁ তুমি কামোৰাৰ লগে লগে। মানুহটোৱে কোনো গুৰুত্বই নিদিলে। কিন্তু এইবাৰ মই কামোৰটো মাৰিম। কামোৰ মৰাৰ লগে লগে তুমি মানুহটো ওলাই দেখিবা যে সি মৰিবলৈ চটফটাই আছে। বোলে হ'ব। সেইবাৰ গাঁতত হাত ভৰাই দিলে, মাছে দিলে কামোৰ মাৰি। কামোৰ মৰাৰ লগে লগে সাপটোৱে মানুহটোৰ মুখৰ আগলৈ ওলাই চালে, মানুহটোৰ চকুটো পৰিলে সাপটোৰ ওপৰত। মনে মনে ভাবিলে, মোক আজি সাপে খুটিলে, সেইটো ধৰ ধৰ মাৰ মাৰ লাগিলে। এইটোকে কৈছে বিশ্বাস। আৰু এই কথাটো গীতাত কৈছে। গীতাৰ পৰমাৰ্থ তত্ত্ব কপিল প্ৰভুৱে মাতৃ দেৱহতীক কৈ দিলে, নিৰ্গুণ ভক্তি ল'বলৈ হ'লে প্ৰথম লাগিব শৰণ। এতিয়া খেতিৰ দিন আহি আছে নহয়, কৃষকসকল এতিয়া খেতিত নামিছে আৰু, নহয়নে বাৰু? যদি কঠীয়াটো নাথাকে খেতি কৰিব পাৰিব নোৱাৰে, বীজটো লাগিবই। বীজ নহ'লে যেনেদৰে যিকোনো খেতি কৰিব নোৱাৰি, এই ভক্তি কৰিবলৈ হ'লেও, ভক্তিৰূপী খেতি কৰিবলৈ হ'লেও তাৰ বীজটো লাগিব। ভক্তিৰ বীজটো কি? ভকতিৰ বীজ শৰণে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰৈ, এৱা ঘটে যেন জল। ভক্তিৰ বীজ হ'ল শৰণ। শৰণৰ মহাফল কি? প্ৰেমানন্দ। গতিকে প্ৰেমানন্দ আহিবলৈ হ'লে আনন্দ আহিব লাগিব প্ৰথম, শেহতহে প্ৰেমানন্দ। সেইকাৰণে ভাগৱতৰ ভাটোৱে কৈছে, ভা দীপ্ত সচিদানন্দ, গটোৱে কৈছে গতিৰৈছ অলৌকিকী, ৱটোৱে কৈছে ৱৰিষ্ঠ সৰ্বশাস্ত্ৰ নাম, তটোৱে কৈছে তৌৰেৱ ভৱাৰ নৱমিতি ভাগৱত। ভাগৱত পঢ়ি থাকিলে নহ'ব, ভাগৱত শুনি থাকিলেই নহ'ব, ভাগৱত শুনিবা পঢ়ি ভাগৱতৰ কথাবিলাক ভাবিব লাগিব। গাখীৰতে ঘিউ থাকে, গাখীৰ এগিলাচ হাতত লৈ যদি আঙুলিৰে লৰাই থাকে, ঘিউটো পাব জানো? নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে মঠিব লাগিব। গতিকে আমি শাস্ত্ৰ চৰ্চাটো হ'ব লাগিব,
গৱেষণামূলক, তেতিয়াহে ইয়াত থকা ঘিউটো পাম। গৱেষণামূলকভাৱে অধ্যয়ন কৰিব লাগিব, তাক ভাবিব, অকল শ্ৰৱণ কীৰ্তন কৰিলে নহ'ব, তাৰ ৩ নম্বৰটো লাগিব, কি বোলে স্মৰণ। কথাবিলাক খাওঁতে বওঁতে উঠোতে বহোঁতে ভাবি থাকিব লাগিব, ভাবিলেহে ভাবক পাব। কি হ'ব ভাবিলে? মনলৈ এটা আনন্দ আহিব প্ৰথম। সেই আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। আপুনি বাস্তৱত চাব পাৰে, যাৰ মন সদায় আনন্দত থাকে, তেওঁ মাছ মাংস ঘিউ মৌ জুতি লগাই খাব নালাগে, অকল মচুৰ দালি পানী আলু পিটিকাই খাওকচোন বাৰু আনন্দ মনেৰে, ঈশ্বৰে যি মিলাইছে বুলি। স্বাস্থ্য কিমান সুন্দৰ হ'ব, নিৰোগী হ'ব। যাৰ মন সদায় আনন্দত থাকে, তেওঁলোকৰ বেমাৰ আজাৰো কম, নহয়নে বাৰু? আমাৰ বয়সস্থ বাপসকলক চাবচোন, ৰাতি দিন আনন্দ মনেৰে ভাগত বহি ঘূৰি ফুৰে, বুঢ়া কাললৈকে ডেকাই হৈ নাথাকেনে বাৰু? স্বাস্থ্য পাতি সুন্দৰ হৈ থাকে। আজিকালি ডেকা ল'ৰা গাভৰু 30 বছৰ পাৰ হোৱাৰ পিছত ৰসগোল্লা খাব নোৱাৰে, কিন্তু আমাৰ 90 বছৰীয়া ভকতজনেও ৰসগোল্লা 2-3টা খাব পাৰে। কেলে বাৰু? আনন্দ। আজি ৰাতি ভাগৱত শুনি আনন্দ মনেৰে টোপনি ক্ষতি কৰক, মুখৰ উজ্জ্বলতা বাঢ়িবহে, অকণো পুতুকা নপৰে। কিন্তু মেডিকেলত গৈ বেমাৰী ৰখি টোপনি ক্ষতি কৰকচোন বা একেৰাতিয়ে চকু গৈ ক'ৰবাত পাবগৈ, হয়নে বাৰু? যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে, সেইসকলক লক্ষ্য কৰিবচোন বাৰু, বিউটি পাৰ্লাৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই, এনেই ধুনীয়া হ'ব দেখিব। খালি মনটো আনন্দত ৰাখক। আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ।